দৰঙৰ এটা পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে পশ্চিম দৰংবাসী। চিপাঝাৰ বিধানসভা সমষ্টিৰ এই জৰাজীৰ্ণ পথটি পথ নহয় যেন পথাৰহে। এই পথটি শান্তিপুখুৰীৰ মাজেৰে যোৱা এমপিকে পথৰ দুৰৱস্থা দেখিলে আপোনাৰো হয়তো চকু কপালত উঠিব। খৈৰাবাৰী ডিমাকুছিৰ পৰা অহা যাত্ৰীৰ একমাত্ৰ মূল পথ হ'ল এমপিকে পথ। নিকটৱৰ্তী শান্তিপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কটৰা হাইস্কুল, ৰাইজঘাট হাইস্কুল, গংগা পুখুৰী প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী বিভিন্ন ঠাইৰ পথচাৰীৰ একমাত্ৰ পথ। সদাব্যস্ত এই পথটোৰে আনকি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কলাইগাঁৱৰ বিধায়ক দুৰ্গাদাস বড়ো আদি বিভিন্ন নেতাসকলেও অহা যোৱা কৰে। সেই স্থানীয় ৰাইজে উন্নয়নৰ ফুলজাৰি মাৰি থকা বিধায়কৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে পথ লোক নিৰ্মাণৰ দৰে যি বিয়াগম বিভাগ আছে, এইটো কেৱল শুই থকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ পথটি মেৰামতিৰ বাবে অনুৰোধ জনাইছে। নামখলাৰ পৰা দীপেন ডেকা ৰিপৰ্ট, PI নিউজ। হয়, নমস্কাৰ। আমাৰ নগাঁও হাতীমাৰাৰ পৰা নামফলা MKPW ৰাস্তাটো আজি 2 বছৰ ধৰি সলনি আছে। কোনো স্কুলৰ চলি যাতায়াতৰ দুৰৱস্থা, স্কুলৰ চলি স্কুলত যাব নোৱাৰে, সৰু সুৰা ব্যৱসায়খিনি বজাৰত যাব নোৱাৰে। যিহেতু আমাৰ চৰকাৰ এখন আছে বা PW অফিচ এজন আছে, অফিচাৰ ফালৰ পৰা কোনো গুৰুত্ব নাই। যিহেতু PW অফিচাৰ মানুহখিনি তেওঁলোকে লেবাৰ লৈ আহি কামখিনি কৰিবলৈ নকৰে, তেওঁলোক শুই থাকে। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক দাবী জনাইছোঁ যে এই ৰাস্তাটো অতি সোনকালে কৰি দিয়ে, যাতে ৰাইজৰ লগত হেতালি নেখেলে বা দুখীয়া মানুহখিনিৰ লগত ৰাজনীতি নকৰে। এই ৰাস্তাটো যাতে সোনকালে কৰে। আজি 2 বছৰ ধৰি বাচ্চাবিলাক পৰি আছে। অলপ আগতে আপোনালোক আহিব নে, এক্সিডেণ্ট এটা হৈছে, বাইকে মানুহে 4খনমান এক্সিডেণ্ট হৈছে। এতিয়া বিধায়ক নিজে ওচৰৰ, বেছি দূৰত নহয় বিধায়কজন, আমাৰ ইয়াৰ পৰা অলপ দূৰৰে, কিন্তু তেওঁ কোনোদিন অহা দেখা নাই, ইয়াত খবৰ লোৱা দেখা নাই। কেৱল ইলেকশ্যন আহিলে বিধায়কবিলাক আহে, ভোট বিচাৰি গুচি যায়। এতিয়াতো মেৰামতি লাগিব, নহ'লে কালি স্কুলত কেনেকৈ যাব ল'ৰাবিলাক? আপোনালোকে চাওক, স্কুলত যাব নোৱাৰে। সেইকাৰণে আপোনালোকে বিধায়ক জৰিয়তে বা SDC জৰিয়তে বা এইটোৰ জৰিয়তে এই ৰাস্তাটো যাতে সোনকালে হয়, এইখিনি আমাৰ দাবী ৰাইজৰ।